নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ এপিডিচিএল কাৰ্যালয়ত এতিয়া কেইবাটাও দল সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ কাৰণ বিদ্যুৎ যোগান কৰ্তন কৰিব লাগে বিদ্যুৎ যোগান বন্ধ কৰিব লাগে নিশ্চয়কৈ আচৰিত হোৱাৰে কথা কিয়নো শেহতীয়াকৈ ৰাজ্যখনত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে যিসমূহ প্ৰতিবাদ হৈছে সেই প্ৰতিবাদসমূহ হয়তো অনিয়মীয়া বিদ্যুৎ যোগান অথবা বিদ্যুৎ বিলক লৈ হৈছে কিন্তু আজিৰ দিনটোত সোণাপুৰত যি প্ৰতিবাদ হৈছে সেয়া ব্যতিক্ৰম কিয়নো বিদ্যুৎ যোগান কৰ্তন কৰিবৰ বাবেহে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিয় এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ এটা ডাঙৰ খবৰ লৈ আহিছোঁ সোণাপুৰৰ কচুতলিত অবৈধ দখলকাৰীয়ে লাভ কৰি আছে বিদ্যুৎ যোগান বিদ্যুৎ সেৱা লাভ কৰি আছে অবৈধ দখলকাৰীয়ে সরকারি ভূমি দখল করা লোকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ দাবী উত্থাপন কৰিছে দল সংগঠনে সোণাপুৰৰ এপিডিচিএলৰ কাৰ্যালয়ত এতিয়া ডিমৰিয়াৰ দল সংগঠনে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এসপ্তাহৰ ভিতৰত বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ দাবী উত্থাপন কৰিলে দল সংগঠনে ডিমৰিয়াৰ দল সংগঠনে কপালে সোণাপুৰৰ এপিডিচিএলৰ কাৰ্যালয় দুপৰীয়াৰ ভাগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে দল সংগঠনসমূহে ডিমৰিয়া সমষ্টিৰ চৰ অঞ্চলত সরকারি ভূমি দখল কৰিছে সন্দেহজনক পূৰ্ববংগীয় মুছলমানে আৰু নিখাটোৰ ভিতৰতে ৰেডিমেড ঘৰ ট্ৰেক্টৰত কঢ়িয়াই আনি নিখাটোৰ ভিতৰতে ঘৰ সাজি গছগজীয়া হৈ নাগৰিক হৈ পৰে স্থানীয় বাসিন্দা হৈ পৰে একাংশ সন্দেহজনক লোক আৰু সেই সকল সন্দেহজনক লোকে বিদ্যুৎ লাভ কৰি আছে এপিডিচিএলে বিদ্যুৎ যোগান ধৰিছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এসপ্তাহৰ সময় বান্ধি দিয়া হৈছে এসপ্তাহৰ ভিতৰত সন্দেহজনক লোকৰ ঘৰত সংযোগ কৰা বিদ্যুৎ কৰ্তন কৰিবৰ বাবে ইতিমধ্যে কেইবাটাও দল সংগঠনে আজিৰ দিনটোত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰকাৰ ভিৰ কৰা পৰিলক্ষিত হ'ল এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল পৰিস্থিতি উত্তপ্ত হৈ পৰাত মোতায়েন কৰিবলগীয়া হ'ল সেনা আৰু আৰক্ষী এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ বিদ্যুৎ যোগান বন্ধ কৰাক লৈ এপিডিচিএলৰ কাৰ্যালয়ত দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সন্দেহজনক লোকক বিদ্যুৎ যোগান দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এটা সপ্তাহৰ ভিতৰত সন্দেহজনক লোকৰ ঘৰত যোগান ধৰা বিদ্যুৎ সংযোগ কৰ্তনৰ দাবী উত্থাপন কৰি প্ৰতিবাদমুখৰ হৈ পৰিল কেইবাটাও দল সংগঠন দুপৰীয়া ভাগৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশসমূহ দেখুৱাই লোৱাৰ চেষ্টা কৰিম সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত যিসমূহ এলেকাত সন্দেহযুক্ত লোকে বসবাস কৰি আছে সেই লোকসকলক ইতিমধ্যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বিদ্যুৎ সংযোগ দিয়া হৈছে বহু লোক গ্ৰেজিং ৰিজাৰ্ভত বহি আছে বহু লোক চৰকাৰী ভূমিত বহি আছে আৰু এই লোকসকলে যিসমূহ বিদ্যুৎ সংযোগ লাভ কৰিছে তাত বহু ক্ষেত্ৰত কিছু বিসংগতি দেখিবলৈ পোৱা গৈছে আজি আমি সেই উদ্দেশ্যেৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলোঁ ইয়াৰ যিজন মেনেজাৰ আছিলে পৰিচালক আছিল তেখেতক আমি লগ ধৰিলোঁ আৰু এই লোকসকলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ আমি হেঁচা প্ৰদান কৰিছোঁ আৰু অহা সোমবাৰৰ ভিতৰত এই সকলো বিদ্যুৎ সংযোগ আমি কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আমি এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ কিয়নো আমি কেইবাজনো ব্যক্তিৰ নাম ইতিমধ্যে লাভ কৰিছোঁ যিসমূহ ব্যক্তিৰ পৃষ্ঠপোষকতাত তেওঁলোকে এই সংযোগসমূহ লাভ কৰিছিলে আৰু য'ত বিদ্যুৎ বিভাগৰ যথেষ্ট গাফিলতিও আমি দেখিবলৈ পাইছোঁ গতিকে এই সমগ্ৰ ঘটনাৰ ওপৰত বিদ্যুৎ বিভাগৰ তৰফৰ পৰা আমি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ আৰু সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত যিসমূহ এলেকাত সন্দেহযুক্ত লোকে বসবাস কৰি আছে সেই লোকসকলক ইতিমধ্যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বিদ্যুৎ সংযোগ দিয়া হৈছে বহু লোক গ্ৰেজিং ৰিজাৰ্ভত বহি আছে বহু লোক চৰকাৰী ভূমিত বহি আছে আৰু এই লোকসকলে যিসমূহ বিদ্যুৎ সংযোগ লাভ কৰিছে তাত বহু ক্ষেত্ৰত কিছু বিসংগতি দেখিবলৈ পোৱা গৈছে আজি আমি সেই উদ্দেশ্যেৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলোঁ ইয়াৰ যিজন মেনেজাৰ আছিলে পৰিচালক আছিল তেখেতক আমি লগ ধৰিলোঁ আৰু এই লোকসকলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ আমি হেঁচা প্ৰদান কৰিছোঁ আৰু অহা সোমবাৰৰ ভিতৰত এই সকলো বিদ্যুৎ সংযোগ আমি কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আমি এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ কিয়নো আমি কেইবাজনো ব্যক্তিৰ নাম ইতিমধ্যে লাভ কৰিছোঁ যিসমূহ ব্যক্তিৰ পৃষ্ঠপোষকতাত তেওঁলোকে এই সংযোগসমূহ লাভ কৰিছিলে আৰু য'ত বিদ্যুৎ বিভাগৰ যথেষ্ট গাফিলতিও আমি দেখিবলৈ পাইছোঁ গতিকে এই সমগ্ৰ ঘটনাৰ ওপৰত বিদ্যুৎ বিভাগৰ তৰফৰ পৰা আমি উচ্চ পৰ্যায়ৰ তদন্তৰ